গুড মৰ্ণিং আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বৰ্তমান শুই উঠিলোঁ, ৰাতিপুৱা 6টা বাজিছে। আৰু যোৱাকালি পৰহি যিহেতু টোপনি ক্ষতি একে, কালি মানে বহুত বেছিকৈ টোপনি গ'ল, শুবই নোৱাৰোঁ, মাক বাপেক দুইটা। আৰু গতিকে মানে গোটেই ৰাতিটো আইতাকৰ লগতে শুই আছে। গতিকে আমি দেখাই আছোঁ ৰ'ব, চাওক এতিয়া 6টা বজাতে উঠি 6টা বজাতে উঠি লৈ একদম পূৰা উৎপাত কৰি আছে এতিয়া। আৰু মানে যিহেতু মাকৰ এতিয়া গাখীৰ ওলোৱা নাই, গতিকে মানে গাখীৰ ওলোৱাৰ কাৰণে ঔষধ এটা আনিবলৈ যাওঁ, অসমীয়া ঔষধ এটা। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে ঔষধটো মানে ন, সেইকেইটা পিন্ধিব লাগিব। আৰু মই আনিবলৈ যোৱা ঔষধটো এইটোৱে আছিল। কিছুমান শিপা আছে মানে, আৰু কি শিপা নাজানো। আৰু মই বুঢ়ী আইতাই ইয়াত ল'বই পৰা নাই বোলে, সেইকাৰণে নাতিয়েককেইটা লৈ বহি আছে। ইমান ফূৰ্তি। আমাৰ মানে ইয়াত এটা নিয়ম আছে যে আমাৰ যিসকল ককা আছিল বা যিসকল মৃত ব্যক্তি, যিসকলে বৰ্তমান ঢুকাই গ'ল আমাৰ পৰিয়ালৰ, যিহেতু ল'ৰা জন্ম হৈছে, গতিকে মানে তেওঁলোকৰ ফালৰ পৰা কোনোবা এইটো এটা বিশ্বাস আৰু আহিছে নেকি মানে, এইটো চাই আমাৰ এইটো মানে। গতিকে আপোনালোকক দেখাব বলকচোন আমাৰ ইয়াত কেনেদৰে মানে চোৱা হয়, কোনোবা মৃত ব্যক্তি আহিছে নেকি। আৰু কিছুমান আছে বাৰু, মই আপোনাক দেখাম কেনেকৈ কৰে, কি প্ৰমাণ কি, এইবিলাক দেখাম। আৰু আপোনালোকে ভিডিঅ'টো চাবচোন। ইয়াত মানে ভাগে ভাগে প্ৰত্যেকজনৰ নাম লিখি লিখি, আমাৰ যিসকল ককা আছিল আৰু ককা খুৰা যোন আছে যেনেকুৱা, তেওঁলোকৰ নাম লিখি লিখি একোখনকৈ মানে গোৱাবান আগবঢ়াইছে। আৰু তাত চাউল দুবৰিবন দিয়া আছিল। আৰু আপোনালোকৰ এটা বস্তু মই দেখাই দিওঁ, ইয়াত যে দেখিছে আপোনাৰ কেইডালমান শলা এডালত কাপোৰে মেৰিয়াই আছে, কিন্তু সেইটো এটা বস্তু আপোনালোকক দেখাই আছোঁ বাৰু, চাবচোন দেই। মানুহ আহিছে ক'ত এই যিকেইটা আহিছে কাগজ কেইখন আঁতৰাই দেচোন, যিকেইটা সোমাই দিম ডিংটো এনেকৈ আছিলে, এনেকৈ তলতে লাগি আছিলে, তাৰপাছত মানে নিজে ওপৰত উঠি যায়। আপোনালোকে দেখিছে চাগে, ইয়াত মানে কি হয়, যিডাল ষাঠিডাল কাপোৰখনৰ চেপত সোমোৱাই পেলাই পকাই দিয়ে, কিন্তু মানে ষাঠিপাত ওপৰত আহি যায়গৈ। আচৰিত ধৰণৰ কথা অলপ। মই মানে ভাবিছোঁ তাকে কথাটো কি, আপোনালোকে কোনোবা যদি জানে এনেকুৱা কৰিছে, আপোনালোকে কমেণ্ট কৰিবচোন, এইটো সঁচা নে বাৰু কেনেকুৱা কি। মই আচলতে বৰ্তমান এইবিলাক নিয়ম এটা মানা যায় আৰু সেইটোৱে। পুৰা টোপনি মাৰি আছে। আৰু আমাৰ এতিয়া কি মানে, এতিয়া শুই আছে বাহিৰত, মানে মানুহ আমাৰ ঘৰত বহুতো, গতিকে চবেই মানে ইজনে লৈছে মানে একদম শুই থাকিব পৰা ভালকৈ। আৰু এতিয়া মাকৰ গা পা ধোৱা হ'ল, এতিয়া মানে কিবা অলপ খোৱা বোৱা কৰিছোঁ, মেডিচিন খাব আছে, সেইবিলাক খুৱাই কৰিলোঁ। কালিৰ পৰা পোৱালি ল'বলৈ উৎপাত। কেনেকুৱা লাগিছিলে? পোৱালি পৰিব এতিয়া।
আৰু আজি ভিডিঅ'টো ইমান দীঘল নকৰি ইমানটা সামৰিছোঁ গতিকে কাইলৈ পুনৰ অন্য এটা ভিডিঅ' লগ পাম আজিলৈ বাই বাই